নমস্কাৰ বন্ধু বান্ধৱীসকল, হপন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ এনে দুটা সপোনৰ কথা, যিকেইটা সপোন দেখিলে অতি শীঘ্ৰে আমাৰ হাতলৈ টকা আগমন হয়। কাৰণ যদি আপুনি কেনেবাকৈ এনে সপোন দেখিছে, তেতিয়াহ'লে এটা কথা নিশ্চিত হৈ যাব যে আপোনাৰ হাতলৈ যোনদিনাখন সপোনটো দেখিছে তাৰ পিছদিনাখন কিবা প্ৰকাৰে নহয় কিবা হ'লেও আপোনাৰ হাতলৈ টকা আগমন ঘটিব। যিকোনো উপায়েৰে আপোনাৰ হাতলৈ টকা আহিবই। কাৰণ এনেকুৱা সপোনবোৰ দেখাৰ পাছত আমি এটা কথা নিশ্চিত হ'ব লাগে যে আমাৰ হাতলৈ কিবা এটা সংবাদ পাম, টকাৰ আগমনৰ কিবা এটা আমি সংকেত পাম যে আমাৰ এইটো কামৰ দ্বাৰা বা ইয়াৰ দ্বাৰা আমাৰ হাতলৈ ধন আগমন হ'ব। গতিকে সপোনকেইটা ক'বলৈ ওলাইছোঁ। যদি আপুনি সপোনত কেনেবাকৈ মাছ ধৰা দেখিছে, নিজে যদি আপুনি মাছ ধৰি আছে, খুব বেছিকৈ মাছ ধৰিছে, তেতিয়াহ'লে বেছিকৈ টকা আপুনি ক'ৰবাৰ পৰা পাব বা ক'ৰবাত পটককৈ আপুনি কিবা এটা এনেকুৱা সংকেত পাব যাৰ দ্বাৰা আপুনি টকা হাতলৈ আপোনাৰ আহিব বা কিবা কমটি কষ্টতে আপুনি বেছি টকা উপাৰ্জন কৰিব পাৰিব কম সময়তে। আৰু সেই তাৰ পিছদিনাখনেই যদি আপুনি গভীৰ নিন্দাত সপোনটো যদি মাছ ধৰা দেখিছে, আৰু যদি আপুনি সপোনত কেনেবাকৈ সাপ দেখিছে, সাপক যদি ধৰি হাতেৰে ৰাখি দিছে বা আপুনি সাপৰ লগত খেলি থকা বা সাপৰ পিছে পিছে দৌৰি যোৱা বা আপোনাক সাপে একো খুটা নাই কিন্তু সাপডাল আপোনাৰ লগত ৰখি আছে বা আপোনাৰ গাত মেৰিয়াই ধৰিছে, এনেকুৱা যদি দেখিছে, তেতিয়াহ'লেও কিন্তু এইটো এটা বেছি টকা আগমনৰ এটা সংকেত হয়। কাৰণ এনেকুৱা সপোন সেইজন ব্যক্তিয়ে দেখে যিজন ব্যক্তিৰ টকা আগমনৰ যদি কিবা সংকেত পায় আগতীয়াকৈ বা টকা আগমনৰ যদি যোগ থাকে, তেতিয়াহ'লে সেইজন ব্যক্তিয়ে সপোনত এনেবোৰ দেখা পায়। যদি আপুনি কেনেবাকৈ দেখিছে কিন্তু এই সপোনটো কাকো শ্বেয়াৰ নকৰিব, কাৰ আগত নকৰি পেলাই আপুনি ৰাতিপুৱা চাব বা কিবা এটা সংবাদ পাব আপুনি, যাৰ দ্বাৰা টকা পইচাৰ লগত লেনদেনৰ কিবা আপুনি সংকেত পাব ৰাতিপুৱা। গতিকে সপোনত যদি আপুনি সাপ আৰু মাছ ধৰা যদি দেখে আৰু সাপৰ লগত একেলগে ধেমালি কৰি থকা যদি দেখে, তেতিয়াহ'লে এইটো এটা অতি ভাল সপোন হয়। এই দুটা সপোন দেখিলে আপুনি নিশ্চিত হৈ যাব যে আপোনাৰ হাতলৈ কিবা নহয় কিবা উপায়েৰে টকা আগমন ঘটিব। গতিকে আপুনি কি অৱস্থাত সাপ আৰু মাছ ধৰা দেখিছে মোক কমেণ্ট কৰি জনাব। আপোনালোকক কমেণ্টৰ উত্তৰ দিম। গতিকে আজিলৈ ইমানে আছিলে। ধন্যবাদ।